লৌহপুৰ চৰ্দাৰ বল্লভভাই পেটেলৰ 150 বছৰীয়া যি জন্ম জয়ন্তী লৈ সংগতি ৰাখি সমগ্ৰ ভাৰতবৰ্ষ সমগ্ৰ অসমত ইতিমধ্যে বহু কাৰ্যসূচী কৰা হৈছে। আজি দ্বিতীয়বাৰৰ কাৰণে পুনৰ বজালী জিলা প্ৰশাসনৰ উদ্যোগত আজি তেখেতৰ জন্ম যি 150 বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি একতাৰ পদযাত্ৰা আজি আমাৰ নিত্যানন্দৰ পৰা আজি আমি উলিয়াইছোঁ। আৰু এই জৰিয়তে আমি লৌহপুৰুষ চৰ্দাৰ বল্লভভাই পেটেলক আমি শ্ৰদ্ধা জনাইছোঁ, কাৰণ তেখেতে 560খন সৰু সৰু ৰাজ্যক একত্ৰিত কৰি মহান ভাৰতবৰ্ষ গঠন কৰিছিলে। আৰু সেই মহান ভাৰতবৰ্ষৰ প্ৰতিগৰাকী আমি ভাৰতৰ নাগৰিক, আমি প্ৰতিগৰাকী নাগৰিকে যাতে আমি আত্মনিৰ্ভৰ হ'ব পাৰোঁ তাৰ কাৰণে আজি আমি সংকল্প গ্ৰহণ কৰিছোঁ। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কোৱাৰ দৰে ধন্য ধন্য কলিকালত ধন্য ধন্য নৰতনু ভাল জনমে লঘিলে ভাৰতে বৰিষে। ভাৰতত জন্ম লৈ যেনেকুৱা কৰি ধন্য হৈছিলে, ঠিক তেনেকৈ আমি ভাৰতত জন্ম লৈ ধন্য হৈ পেলাই আত্মনিৰ্ভৰ ভাৰত যদি আমি গঢ়িব পাৰোঁ তাৰ কাৰণে আজি আমি সংকল্প গ্ৰহণ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।